নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ৰিচেণ্টলি আপোনালোক সকলোৱে চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট আপোনালোকে পাইছে, যিটো ষ্টেটমেণ্ট হৈছে আছাম পুলিচৰ যিটো নেকি 4000 নিউ পোষ্ট হয়, সেই পোষ্টৰ ওপৰত ৰিচেণ্টলি তেখেতে কৈছে যে আৰু 4000 পোষ্টত তেখেতে ৰিক্ৰুটমেণ্ট এটা উলিয়াই দিব। কেতিয়ালৈকে আছাম পুলিচৰ ৰিক্ৰুটমেণ্টটো ওলাব পাৰে নাইবা আছাম পুলিচৰ চাকৰিবোৰ ওলাব পাৰে, তাৰ ওপৰত এই ভিডিঅ'টো সম্পূৰ্ণভাৱে বনোৱা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছিল যে তেখেতে 1 লাখ চাকৰি তেখেতে বাছি তেখেতে দিম বুলি এটা প্ৰতিশ্ৰুতি জনাইছিল, আৰু সেই প্ৰতিশ্ৰুতি তেখেতে কমপ্লিট কৰিবলৈ আৰু বেছি সময় নাইবা কমপ্লিট কৰিলে। এতিয়া সেই পোষ্টৰ লগতে সেই প্ৰতিশ্ৰুতিৰ লগতে তেখেতে আৰু এটা নতুন প্ৰতিশ্ৰুতি আমাৰ আগত দাঙি ধৰিছে, যিটো হৈছে অসম পুলিচৰ নতুন পোষ্টৰ ওপৰত। তেখেতে কৈছিল যে 2025 to 2026 ভিতৰত তেখেতে ADR যিবোৰ নতুন পোষ্ট তাৰ 26 নাইবা 25,000 আকৌ নতুন পোষ্ট ওলাব, আৰু লগতে আছাম পুলিচৰ পোষ্ট ওলাব 4000 to 6000 ভিতৰত। সেই 4000 to 6000 ভিতৰত কিমান আমাৰ তাৰ SI নাইবা APR আপোনালোকৰ AB নাইবা UB পোষ্ট থাকিব, এতিয়ালৈকে তাৰ বিষয়ে সম্পূৰ্ণ তথ্য চৰকাৰে দাঙি ধৰা নাই। কিন্তু তেখেতে প্ৰতিশ্ৰুতি দিছে যে তেখেতে চাব ইন্সপেক্টৰ নাইবা তেখেতে আপোনালোকৰ AB UB আৰু আপোনালোকৰ হাৱালদাৰৰ পোষ্টৰ বিপৰীতে তেখেতে 4000 আপোনালোকৰ পোষ্ট তেখেতে ইয়াত পাব্লিছ কৰিব নাইবা ৰিক্ৰুটমেণ্ট দিব। আপোনালোকে এতিয়াৰ পৰা তাৰ বাবে প্ৰিপেয়াৰ কৰিবলৈ লাগি ধৰক, আৰু যিসকলে ADR নাইবা আছাম পুলিচৰ বাবে প্ৰিপেয়াৰ কৰিম বুলি ভাবে তেখেতসকলে আমাৰ চেনেলৰ জৰিয়তেও প্ৰিপেয়াৰ কৰিব পাৰে। আৰু এই ভিডিঅ'টোত বনোৱাৰ এটাই উদ্দেশ্য আছিল, বহুতেই সুধি আছিল যে কেতিয়ালৈকে ADR নাইবা আছাম পুলিচৰ নতুন ৰিক্ৰুটমেণ্ট ওলাব। ইয়াত তেখেতসকলক মই স্ক্ৰীনখনত দাঙি ধৰিব বিচাৰিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ষ্টেটমেণ্ট দিছিল। এতিয়াৰ পৰা তোমালোকে ADR যিসকলে প্ৰিপাৰেশ্যন কৰি আছে নাইবা আছাম পুলিচৰ বাবে যিসকলে উৎসুকতাৰে ৰৈ আছে, তেখেতসকলে এতিয়াৰ বাবে প্ৰিপাৰেশ্যনৰ বাবে লাগি দিয়ক আৰু নিজৰ দৌৰাটো কমপ্লিট কৰক, আৰু লগতে ৰিটেনৰ বাবে তোমালোকে আমাৰ চেনেল ফ'ল' কৰি নাইবা যিকোনো এটা অথেণ্টিক চেনেল ফ'ল' কৰি তোমালোকে ইয়াৰ বাবে তোমালোকে প্ৰিপেয়াৰ কৰিব পৰা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।